চাওক এইখন বিজেপি চৰকাৰ অহাৰ পৰাই আমাৰ সংখ্যালঘু সমাজক নানান ধৰণৰ অত্যাচাৰ কৰিছে। উচ্ছেদ বন্ধ নকৰে অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকে। জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা। সব এভিকশ্যনতো আৰু মানৱীয় বুলি কোনো কথা নাই। এইখন বিজেপি চৰকাৰ অহাৰ পৰাই আমাৰ সংখ্যালঘু সমাজক নানান ধৰণৰ অত্যাচাৰ কৰিছে। আজি আমি ইয়াত প্ৰতিমূৰ্তি দাহ কৰিম, সেইটো আমাক কৰিব দিয়া হোৱা নাই। আমাৰ বেনাৰখনো টানি ফালি আৰক্ষীয়ে লৈ গৈছে, আপোনালোকে দেখিছে। সেইকাৰণে এই কাৰ্যক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আজি গোটেই অসম জুৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আজি যি অমানৱীয় উচ্ছেদ কৰিছে, এই উচ্ছেদৰ বিৰোধিতাৰে আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আপোনালোকে জানে যে আমি কেতিয়াও উচ্ছেদৰ বিৰোধ কৰা নাই। আমি কৈছোঁ যে ভাৰতীয় নাগৰিকসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক, তাৰ আমাৰ আপত্তি নাই। কিন্তু তেওঁ এটা নিৰ্দেশ দিছে, ৰাতিৰ ভিতৰতে ঘৰ খালী কৰিব লাগে। তেওঁ ৰাতি ঘৰ খালী নকৰিলে পিছদিনা ৰাতিপুৱাই বুলডোজাৰ লগাই উচ্ছেদ কৰিছে। আজি বিলাসীপাৰাৰ সমজিলাত আপুনি চিৰাকুঠা কওক, সন্তোষপুৰ কওক, আজি চৰুৱা বাখৰাত যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে, এই উচ্ছেদক আমি নিন্দা দিছোঁ, গৰিহণা কৰিছোঁ। যদি অসম চৰকাৰে সংখ্যালঘুৰ ওপৰত তেনেদৰে অত্যাচাৰ চলাই থাকে, অনাগত অহাৰ দিনত যি বিধানসভা ইলেকশ্যন আহি আছে, আমি সংখ্যালঘু সমাজে এই চৰকাৰখনক প্ৰত্যুত্তৰ দিবলৈ বাধ্য থাকিম। আৰু যি আমাৰ পৰা ভূমি কাঢ়ি লোৱা হৈছে, আজি কোনো মানুহ ইচ্ছাকৃতভাৱে চৰকাৰী ভূমিত বসবাস নকৰে। আজি নদীত গৰাখহনীয়াই আমাৰ মানুহখিনিক যিখিনি মানে নদীয়ে মাটিখিনি শেষ হৈ যায়, সেই মাটিখিনি মানুহ কিনিব নোৱাৰা মানুহৰ অৱস্থা হোৱাৰ কাৰণে আজি চৰকাৰী ভূমিত বসবাস কৰি আছে। কিন্তু চৰকাৰে দেখিছোঁ যে ভাৰতীয় নাগৰিকক আজি এনেধৰণে হাৰাশাস্তি কৰাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে আজি গোটেই অসম জুৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে যদি তেওঁ এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে, অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে। আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। সব এভিকশ্যনতো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায়, সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা।